দলগাঁৱত আচলতে হ'ল আমি মিত্ৰতা যদিও আছিলোঁ কিন্তু কংগ্ৰেছ দলৰ ফালৰ পৰা বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা আমাক যেনেকৈ সহযোগ কৰিব লাগিছিলে মিত্ৰতা ধৰ্ম যেনেকৈ পালন কৰিব লগা আছিলে তেনেকৈ তেখেতসকলে পালন কৰা আমি তাত দেখা নাপালোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ দেৱক আমি বিভিন্ন এংগুলেদি আমি তেখেতক যোগাযোগ কৰিছিলোঁ। আমাৰ দলৰ সভাপতি অখিল গগৈদেৱে যোগাযোগ কৰিছিলে। আমাৰ দলৰ আন এজন সাধাৰণ সম্পাদক আমাৰ দলগাঁৱৰ ইনচাৰ্জ ৰাছেল হুছেইন ডাঙৰীয়াই যোৰহাটৰ ঘৰলৈ গৈ তেখেতক ৰিকুৱেষ্ট কৰিছে। বৰক্ষেত্ৰীত তেখেতে য'ত সভা কৰিব গৈছিলে তাতো গৈ পিনি ৰিকুৱেষ্ট কৰিছে যে হয় আপুনি আহক নহয় কাৰোবাক পঠিয়াওক, যে আমি যে মিত্ৰতাত আছোঁ এই কথাটো আমি ৰাইজৰ দলৰ ফালৰ পৰাহে ৰাইজক কৈ আছোঁ, কিন্তু কংগ্ৰেছ দলৰ ফালৰ পৰা এক্সৱাইজেড কোনোবাই ক'ব লাগে তেতিয়াহে ৰাইজ আশ্বস্ত হ'ব। কিন্তু কোনো এজন মানুহক তাতে পঠোৱা হোৱা নাই। তাৰ পাছত আমি যুঁজিছোঁ, আমি 4 তাৰিখলৈ অপেক্ষা কৰি আছোঁ। আমি এতিয়াও দৃঢ় বিশ্বাসী হৈ আছোঁ যে আমি জয়যুক্ত হ'ব পাৰিম। কিন্তু আমাৰ মনত এটা দুখ থাকি গ'ল যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগত আমাৰ এলায়েন্স হ'ল আৰু এই এলায়েন্সত দলগাঁও সমষ্টিটোত আমাক ৰাইজৰ দলক খেলিবৰ কাৰণে দিয়া হ'ল, কিন্তু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা বা AICCৰ ফালৰ পৰা তেনেকুৱা কোনো এজন ষ্টাৰ কেম্পেইনাৰক আমাৰ তালৈকে পঠোৱা নহ'ল। আমাক এইটো ঠগা বুলি ক'লেতো অলপ কমকৈ কোৱা হ'ব। চূড়ান্ত পৰ্যায়ৰ প্ৰতাৰণা কৰিছে, মোৰ লগত, আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে আজিজুৰ ৰহমানৰ লগত গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ বাকী নেতাসকলে চূড়ান্ত পৰ্যায়ৰ প্ৰতাৰণা কৰিছে। গতিকে ইয়াত আপোনালোকে নিজেই গম পাই আছে যে আমি তাতে যদি মিত্ৰতা নাথাকিলে হয় আমি কংগ্ৰেছৰ বিৰুদ্ধে আমি বক্তব্য দিব পাৰিলে হয়। এতিয়া মিত্ৰতা থকাৰ কাৰণে আমি কংগ্ৰেছৰ বিৰুদ্ধে আমি এষাৰ কথাও ক'ব নোৱাৰিলোঁ। আনফালেদি আমি কংগ্ৰেছৰ ফালৰ পৰা আমি 1% হেল্প নাপালোঁ। আপুনি মানে মোৰ মনত বাৰে এই কথাটো আহি থাকে যে মই মিত্ৰ দলৰ প্ৰাৰ্থী, মোক 30 ছেকেণ্ডৰ এটা ভিডিঅ' অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিয়ে দিবলৈ কুণ্ঠাবোধ কৰিলে। তাৰ অৰ্থটো কি বুজায়, এইটো কি বুজাইছেতো? আৰু ৰাজীৱ ভৱনৰ পৰা কোনোবা এজন ছাছপেণ্ডেড মানুহে প্ৰেছ মিট কৰি ৰাইজক আহ্বান কৰিব পাৰে নেকি যে ৰাইজ মই কংগ্ৰেছ, আৰু কংগ্ৰেছ দলৰ ফালৰ পৰা না AICCৰ ফালৰ পৰা না APCCৰ ফালৰ পৰা না ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ ফালৰ পৰা এতিয়ালৈকে এটা স্পষ্টীকৰণ আহিছে। সমৰ্থন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।